চাওক 2016 চনত দুলীয়াজানবাসী ৰাইজে মোক বিধানসভালৈ পঠিয়াইছিল আৰু ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থিত্ব দিছিল। দুলীয়াজান সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে যি আশা লৈ মোক পঠিয়াইছিল এই আশা মই পূৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। আপোনালোকে জানে যে 17 চনত আমি পূৰ্ণাংগ বাজেট পালোঁ। পূৰ্ণাংগ বাজেটৰ জৰিয়তে তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল আৰু এই 17 চনতে প্ৰথম ঐতিহাসিক কথাবিলাক আলোচনা হৈছিল। APSC চেয়াৰমেনক এৰেষ্ট কৰা হৈছিল, নিকা নিযুক্তিৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ হৈছিল, যাৰ কাৰণে আজি এইবিলাক কাম আৰম্ভ হৈছে। আপোনালোকে জানে যে 17 চনৰ পিছতেই অসমত এটা অনাকাংক্ষিত পৰিৱেশ সৃষ্টি হৈছিল, সেইটো আছিল যে কা আন্দোলন। কা আন্দোলন চলি থাকোঁতেই বিশ্ব মহামাৰী COVID-19 আহিলে। 19-20 চলি আছিল COVID-19, কিছু হাম কাটিলে 21ত আমি পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ আৰু 22 চনৰ যিটো পূৰ্ণাংগ বাজেট আহিছিলে অসম চৰকাৰৰ, এই বাজেটৰ যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ সন্মুখৰ পৰা নেতৃত্ব দিছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপৰ বাবে আৰু দূৰদৰ্শীৰ বাবে এক দীৰ্ঘম্যাদী আঁচনিলৈ অসমখনক আগুৱাই লৈ যাবৰ কাৰণে যি কাম আৰম্ভ কৰিছে তাৰ ৰিজাল্ট এতিয়া আমি পাবলৈ গৈ আছোঁ। আমি দুলীয়াজান সমষ্টিত যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে বিধায়কৰ অনুৰোধ মৰ্মে 600 কোটি টকাৰ কাম চলি আছে, তেতিয়া বহুতে ভাবিছিল এইফালে মিছা কথা নেকি। সেইকাৰণে আৰু কেইদিনমান পিছতে আপোনালোককো মাতিম, দুলীয়াজান সমষ্টিৰ বৰেণ্য ব্যক্তিসকলকো মাতিম আৰু মোৰ 5 বছৰীয়া দ্বিতীয়টো কাৰ্যকালৰ কি কৰিছিলোঁ তাৰো এটা নমুনা মই দিম। যে মুখ্যমন্ত্ৰী ডাঙৰীয়া 600 কোটি টকা ক'লে, মই এতিয়া হিচাপ উলিয়াইছোঁ 646 কোটিমান টকাৰ কেৱল লোক নিৰ্মাণ বিভাগৰ জৰিয়তে কাম কৰি আছে, অন্যান্যবিলাক পিছত আছে। গতিকে মই ভাবোঁ যে প্ৰত্যাহ্বান মোৰ নাছিল, প্ৰত্যাহ্বান কেতিয়াও মোৰ নাছিল। কাৰণ মই যেতিয়াই ওলাই যাওঁ, মোৰ মণ্ডল কমিটিক যেতিয়া কওঁ বা মোৰ আমাৰ সুদৰ্শন বসুমতাৰী আছে, নিজুমণি দাস আছে, জ্যোতিৰূপা হাজৰিকা আছে, মাধুৰ্য সোণোৱাল আছে, মই খালি য'তে থাকোঁ এটা টেলিফোন কৰি কৈ দিওঁ যে মই অমুক জেগাত বহিব বিচাৰিছোঁ। মোৰ শক্তি কেন্দ্ৰ প্ৰমুখ বা যিসকল পঞ্চায়তৰ প্ৰতিনিধি ঘৰৰ দুখৰ কথা কোনদিন নকয়, ভোকত আছোঁ নে ভোকত আছোঁ, তেওঁলোকে লগে লগে ৰাতি হওক আধা ৰাতি হওক য'তে কওঁ তেওঁলোকে আহি গৈছিল আৰু তেওঁলোকে ইমানেই কষ্ট কৰিছিল যাৰ কাৰণে কামবিলাক আজি হৈ উঠিছে। আৰু মই ভাবোঁ দুলীয়াজানৰ আচল ৰূপ আৰু 5 বছৰ পিছত গম পাব। দুলীয়াজান টাউনশ্বিপটোক লৈ যিটো মানুহৰ অলপ সন্দেহ আছে যে গাঁও ফালে ৰাস্তা বনিছে, দুলীয়াজান টাউন কি হ'ব। দুলীয়াজান টাউনৰ কথাটো কৈ দিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ নিৰ্দেশ মৰ্মে ইতিমধ্যে দুলীয়াজান টাউনটো পৌৰসভাৰ কাৰণে সকলো প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু অল ইণ্ডিয়াও কৈছে আমাক CSR পইচা পোনপটীয়াভাৱে দিব। অল ইণ্ডিয়াই কৈছে যে আমি পইচা এতিয়া পঞ্চায়তত যদি দি দিওঁ তেওঁলোকে গাঁৱত লৈ খৰচা কৰি দিয়ে। গতিকে টাউনত যেতিয়া হ'ব তেতিয়া ড্ৰেইনৰ যিটো সমস্যা, সৰু সৰু ৰাস্তাৰ যিটো সমস্যা, এই ড্ৰেইন আৰু ৰাস্তা এইটো আমি 100% কাম আৰম্ভ কৰিব পাৰিম, এইটো মোৰ বিশ্বাস আছে। যদিও মই ৰাজ্যসভালৈ যাম, কিন্তু এই বিষয়টো মই কেতিয়াও এৰি নিদিম। কাৰণ দুলীয়াজানত মই জন্মগ্ৰহণ কৰিছোঁ, দুলীয়াজানক লৈ আমি গৌৰৱ কৰোঁ। তৈলনগৰীক দুলীয়াজানত ৰূপত গঢ়াই দিয়াটো আমাৰ দায়িত্ব আছে। আৰু আজি আপোনালোকৰ এই মুহূৰ্ততে কৈ গৈছোঁ যে মোকো মাজে মাজে সোঁৱৰাই থাকিব, কাৰণ আমি বহুতৰ মাজত প্ৰেছাৰত থাকোঁ, কেতিয়াবা পাহৰি যাওঁ। কিন্তু আপোনালোকৰ যোগাত্মক প্ৰতিটো সমালোচনাই আমাৰ কাম কৰাৰ প্ৰেৰণা হয়। প্ৰচাৰ মাধ্যমৰ প্ৰতিটো যোগাত্মক বাৰ্তাই আমাৰ কাৰণে প্ৰেৰণা হয়। সেইকাৰণে আমি সেই প্ৰেৰণা লৈ কাম কৰি আছোঁ আৰু মই ভাবোঁ যে 5 বছৰৰ পিছত দুলীয়াজানক যাতে আমি এটা টাউনশ্বিপটো কৈছোঁ দেই, নতুন ৰূপত পাম। ইতিমধ্যে 22টা ৱাৰ্ডৰ কাৰণে আমি প্ৰপ'জেল দিছোঁ আৰু ৰেভিনিউ কেনেকৈ হ'ব, আমাৰ গোটেই প্লেনিং কেনেকৈ হ'ব, আমাৰ কৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তেওঁলোকক মই জনাইছিলোঁ আৰু তেওঁলোকে এটা মাষ্টাৰ প্লেন বনাইছে। যে মাষ্টাৰ প্লেনৰ অধীনত আমি ঠিক কৰিছোঁ যে কোনটো পানী আমাৰ ডেইলী বজাৰ পানীটো ক'ত গৈ ওলাই পৰিব, বা আমাৰ বিজুলীবাৰী ফালে গ'লে ক'ত ফালে পানী গৈ ওলাই থাকিব। অল ইণ্ডিয়া দুইফালে ড্ৰেইন বনাই দিলে, ড্ৰেইনবিলাক সঁচাকৈ চাইণ্টিফিক আছেনে নাই, গোটেই কথাখিনি আমি চাইণ্টিফিকেলি ষ্টাডি কৰিবলৈ এটা টিমক দিছোঁ আৰু এই মাষ্টাৰ প্লেনৰ আধাৰতে পৰৱৰ্তী সময়ত কাম আৰম্ভ হ'ব। আৰু মই আজিয়ে কৈছোঁ যে ৰাজ্যসভাত গৈছোঁ, কিন্তু দুলীয়াজানৰ কাৰণে সদায় থাকিব। আৰু আপোনালোক যিমানবিলাক সাংবাদিক বন্ধুসকল আছে, আপোনালোকো কেতিয়াবা অজানিতে যদি মই কিবা ভুল ত্ৰুটি কিবা কৈ পেলাইছোঁ বা ক'ৰবাত ৰাতিও কৈছোঁ, এইটো ক্ষমা মাৰ্জনা কৰিব। মই আপোনালোকৰ প্ৰতিটো যোগাত্মক সমালোচনাই মোৰ ৰাজনীতি পথাৰত অসম আৰু অসমীয়াৰ বাবে, দুলীয়াজানবাসীৰ বাবে কাম কৰাৰ কাৰণে প্ৰেৰণা হ'ব, তাকে আশা ৰাখিছোঁ। ধন্যবাদ।